হয় নিশ্চয় ক'ব লাগিব যে ৰাজ্যজুৰি যি ভূমাফিয়াৰ বিৰুদ্ধে যি অভিযান চলাইছিলে আৰু বজালিতো যোৱা নিশা 13 গৰাকী আচলতে মাটিৰ দালালৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী তীব্ৰ অভিযান চলাইছে আৰু ইতিমধ্যে 17 গৰাকী মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে বজালি আৰক্ষীয়ে। এই মুহূৰ্তত মই যিহেতু পাটাচাৰকুছি আৰক্ষী থানাত উপস্থিত আছো আৰু পাটাচাৰকুছি আৰক্ষী থানাৰ মই দৃশ্য দেখুৱাইছো। ইতিমধ্যে পাটাচাৰকুছি আৰক্ষী থানাত আচলতে তেওঁলোকক ৰাখিছে আৰু ইতিমধ্যে তেওঁলোকৰ যি বাসগৃহসমূহত ইতিমধ্যে তালাচী অব্যাহত ৰাখিছে বজালি আৰক্ষীয়ে আৰু প্ৰায় 19 গৰাকী আচলতে ভূমাফিয়াৰ লিষ্ট আচলতে তেওঁলোকে তৈয়াৰ কৰিছিলে আৰু যোৱা নিশা 17 গৰাকী ইতিমধ্যে যি মাটি কিনা বেচাৰ সৈতে জড়িত থাকে তেওঁলোকে যি মাটি দালালিৰ যি অভিযোগ আচলতে এই অভিযোগত আচলতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু ৰাজ্যজুৰি যি দেখিবলৈ পোৱা গৈছে যে কালি আচলতে যি মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ মৰ্মে আচলতে যি কেইবাগৰাকীও আচলতে বিভিন্ন স্থানত আচলতে বহু কেইগৰাকী এই ভূমাফিয়াৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছিলে আৰু মুখ্যমন্ত্ৰীয়ে যি ৰাজহ চক্ৰৰ যি চক্ৰ বিষয়াসকলৰ সৈতে যি সভা কৰিছিলে আৰু তাৰ পিছতে আৰক্ষীক এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে যি ৰাজহ চক্ৰৰ যি বিষয়াসমূহ আছিলে তেওঁলোকে আচলতে মাটি কিনা বেচাৰ সম্পৰ্কত কেনেধৰণে দালালি চলে যি তেওঁলোকৰ কাৰ্যালয়সমূহত সেই সমগ্ৰ আচলতে যি বিষয়টো সমগ্ৰ বিষয় আচলতে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছিলে আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছিলে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ মৰ্মে ইতিমধ্যে যি সমগ্ৰ ৰাজ্যত আচলতে আৰক্ষী বিভাগক আচলতে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিলে আৰু নিৰ্দেশৰ পিছতে আৰক্ষী এনেধৰণৰ তৎপৰ হৈ পৰিছে আৰু বিভিন্ন স্থানৰ লগতে বজালিৰো যি ভূমাফিয়া আচলতে যি মাটি দালালসকলক এনেধৰণে গ্ৰেপ্তাৰ ইতিমধ্যে আটক কৰিছে আৰু যোৱা নিশাৰ পৰা পাটাচাৰকুছি আৰক্ষী থানাত ইতিমধ্যে তেওঁলোকক ৰখা হৈছে আৰু কেনেধৰণে আচলতে তেওঁলোকৰ পৰা কি ন তথ্য ইতিমধ্যে আহৰণ কৰিব পাৰি বা কেনেধৰণে তেওঁলোকে এই গোটেই সমগ্ৰ বিষয়টোৰ সৈতে বা এই গোটেই দালাল চক্ৰৰ সৈতে কেনেধৰণে তেওঁলোকে জড়িত হৈ পৰিছিলে বা কেনেধৰণৰ তেওঁলোকে অভিযুক্ত আচলতে এই সমগ্ৰ বিষয়টো ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ইতিমধ্যে তেওঁলোকৰ যি বাসগৃহসমূহত ইতিমধ্যে আৰক্ষীয়ে আচলতে তেওঁলোকৰ যি বাসগৃহসমূহত ইতিমধ্যে অভিযান চলাইছে আৰু কেইবাগৰাকীও আচলতে ভূমাফিয়া আচলতে আৰক্ষীৰ জালত পৰিবলৈ এতিয়াও বাকী আছে। আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ বিষয়টোত আচলতে তদন্ত অব্যাহত ৰাখিছে আৰু এটা আচলতে ক'ব লাগিব যি মুখ্যমন্ত্ৰীগৰাকী আচলতে যি দৃঢ় পদক্ষেপ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যিসমূহ দালাল থাকে মাটিৰ দালাল থাকে এই দালালসমূহক গামোচা পিন্ধাই বিদায় দিব লাগে আৰু তাৰ পিছতে যি ৰাজহ চক্ৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ এখন যি বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকত আচলতে যি গোটেই মাটি কিনা বেচা সম্পৰ্কত আচলতে কেনেধৰণৰ অভিযোগ থাকে বা এইসকলে কেনেধৰণে দালালি কৰে বা বিভিন্ন জনসাধাৰণক কেনেধৰণে হাৰাশাস্তি কৰে এই গোটেই সমগ্ৰ বিষয়টো আচলতে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছিলে। তেওঁলোকৰ পৰা আচলতে ফিডবেক লৈছিলে যিসমূহ ৰাজহ চক্ৰ বিষয়াসমূহ সকলো তথ্য আচলতে মুখ্যমন্ত্ৰীয়ে লৈছিলে আৰু তাৰ পিছতে আৰক্ষীক নিৰ্দেশ দিছিলে এই ভূমাফিয়াসকলৰ বিৰুদ্ধে এই মাটি দালালি সকলৰ বিৰুদ্ধে আচলতে তদন্ত অব্যাহত কৰিব লাগে বা পদক্ষেপ গ্ৰহণ কৰিব। তাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ইতিমধ্যে যি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে আৰক্ষীয়ে অধিক কঠোৰ হৈছে বিভিন্ন স্থানত আচলতে যি অভিযান চলাইছে আৰু তাৰ পিছত যি সমান্তৰালভাৱে যি বজালি জিলাতো যি যোৱা নিশা যি অভিযান চলাইছিলে আৰু ইতিমধ্যে 17 গৰাকীকৈ মাটিৰ দালাল আচলতে তেওঁলোকক ইতিমধ্যে আটক কৰিছে আৰু ইতিমধ্যে মই পাটাচাৰকুছিৰ যি দৃশ্য দেখুৱাইছো পাটাচাৰকুছিত তেওঁলোকক ৰাখি এনেধৰণে সোধপোছ হৈছে তীব্ৰ মাৰাথান জেৰা আচলতে আৰক্ষীয়ে কৰিছে আৰু তেওঁলোকৰ আচলতে সম্পত্তি বা কেনেধৰণে তেওঁলোকে মাটিৰ কিনা বেচাৰ সৈতে জড়িত হৈ পৰিছিলে বা কি নতুন তথ্য আচলতে উদ্ঘাটন কৰিব পাৰে তাৰ প্ৰতি আৰক্ষীয়ে আচলতে তদন্ত অব্যাহত ৰাখিছে আৰু ইতিমধ্যে তেওঁলোকৰ বাসগৃহসমূহত অভিযান চলাইছে আৰু ইয়াৰ পিছত যি আৰু কেইবাগৰাকীও ইতিমধ্যে যি আমাক আৰক্ষীয়ে যি জনাইছে আৰু কেইবাগৰাকীও যি ভূমাফিয়া আছে তেওঁলোককো বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছে আৰু যি 17 গৰাকীৰ সৈতে আৰু কেইবাগৰাকীও আচলতে যি মাটিৰ দালাল যি মাটিৰ কিনা বেচা এই যি দালাল চক্ৰক আচলতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিব নে আটক কৰিব আচলতে এই মুহূৰ্তত সেয়া স্পষ্ট নহয় যদিও কিন্তু গোটেই সমগ্ৰ ৰাজ্যতে যি মাটিৰ দালালিৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰিছে আৰু ইতিমধ্যে বজালিত ইতিমধ্যে 17 গৰাকী মাটিৰ দালাল ইতিমধ্যে আৰক্ষীয়ে আটক কৰি ইতিমধ্যে পাটাচাৰকুছি আৰক্ষী চকীত তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে।